মই বৰ্তমান উপস্থিত আছোঁ নুমলীগড় কাষৰীয়া পুৰা বংলা এই পথত। আচলতে ক'ব লাগিব পুৰা বংলাৰ পৰা নুমলীগড় যি সংযোগী মূল পথ, এই মূল পথটিত মই উপস্থিত আছোঁ। মোৰ সহযোগী সম্পূৰ্ণ দৃশ্য দেখাব কেনেধৰণে পুখুৰী সদৃশ গাঁতৰ সৃষ্টি হৈছে, ডাঙৰ ডাঙৰ পুখুৰী সদৃশ গাঁত সৃষ্টি হৈছে। আৰু এইটো নুমলীগড় শোধনাগাৰৰ মূল পথ বুলি ক'ব লাগিব। গতিকে এই মূল পথেদি শ্ৰমিকসকলক অহা যোৱা কৰা দেখা যায় আৰু যি গধুৰ যান বাহন আছে এই গধুৰ যান বাহনসমূহক অহা দেখা যায়। নুমলীগড় শোধনাগাৰলৈ যোৱা এইটো মূল পথ হয়। এই পথটোৰ অৱস্থা চাওক, জৰাজীৰ্ণ অৱস্থা। প্ৰায় 2 বছৰ হৈছে এইটো নিৰ্মাণ কৰা। এই নিৰ্মাণ কৰাৰ পিছতে এনেধৰণৰ এটা অৱস্থা হৈছে পথটি। মই যাত্ৰীসকল আহিছে, কিছু কথা পাতিবলৈ চেষ্টা কৰিম। যাত্ৰী কওকচোন, একদম পথটিৰ অৱস্থা বহুত বেয়া, কি ক'ব আপুনি? মানে কি ক'ম, আজি খুব বেছি 6 মাহমান হৈছে ৰাস্তাটো বনাইছে। মোৰ ঘৰ লেটেকুতে 6 মাহমান হৈছে, কিন্তু ইমান বেয়াকৈ কামটো কৰিলে। তাৰমানে আমি গম পাইছোঁ যে মানে ইয়াত বিশ্বজিৎ ফুকনে তেখেতৰ প্ৰফাইলত দিছিল যে তেওঁ অহাৰ লগে লগে বিধায়ক সৰুপথাৰ সমষ্টিৰ বিধায়ক ফেচবুকত দিলে যে খুব তেওঁ অহাৰ লগে লগে ধুনীয়াকৈ ৰাস্তাটো হৈ গ'ল। ৰাস্তাটো বনালে হয়, কিন্তু ইমান নিম্নমানৰ কাম কৰিলে যে 6 মাহতে ইমান ডাঙৰ খাল হৈছে, গাড়ীখন চলাবলৈ অসুবিধা। মোৰ গাড়ী ইমান ডাঙৰ চকা, তথাপিতো গাত মানে তলত লাগি গৈছে। গতিকে চৰকাৰক অনুৰোধ জনাইছোঁ, যদি কাম কৰিছে তো ভালকৈ কৰিব লাগে। যধে মধে কামটো যদি কৰি মানুহক খালি ফেচবুকত আৰু মানে ফেচবুকত ছ'চিয়েল মিডিয়াত দিবৰ কাৰণে যদি কাম কৰিছে তো কাম নকৰাই ভাল। ৰাইজৰ পইচাটো সৎ কামত শ্ৰমিকসকল এই ৰাস্তাটোৱে অহা যোৱা কৰা দেখা যায়, কিন্তু দুৰ্ঘটনা হৈছে। নুমলীগড় ৰিফাইনেৰী শ্ৰমিক, হাজাৰ হাজাৰ শ্ৰমিক টেংকাৰৰ পৰা ধৰি বিভিন্ন সময়ত যায়। সেইদিনাখন ইয়াত গাড়ী এখনে ল'ৰা এটা ইয়াত দৈগুম বাগানৰ ল'ৰা এটা ঢুকাই থাকিলে মানে এক্সিডেণ্ট হৈ, আৰু সেইদিনাখন আকৌ ইয়াত পুৰা বাগানৰ ল'ৰা এটা ঢুকাই থাকিলে। আৰু এজনী ছোৱালী মানে এতিয়াও মানে এক্সিডেণ্ট হৈ তেওঁ যথেষ্ট গুৰুতৰ আহত হ'ল। কিন্তু আমি কৈ আছোঁ, দেখিছোঁ, আপোনালোকৰ যোগেদি এটা অনুৰোধ জনাইছোঁ যে খুব ভাল কৰিছে আপোনালোক, যে এই বস্তুটো আপোনালোক দেখুৱাইছে ৰাইজক। আৰু ৰাইজক যে উন্নতি, একচুৱেলি উন্নয়ন ইয়াক নকয়, উন্নয়ন কমচে কম 2 বছৰটো ৰাস্তাত যাব লাগে। 6 মাহত এই অৱস্থা হৈ গ'ল, এইটো ৰাইজে বিবেচনা কৰক। আৰু আমিতো আৰু যাত্ৰী হিচাপে আমি কথাখিনি ৰাখিছোঁ আৰু। হয়, এনেধৰণে আচলতে যি মূল পথ, নুমলীগড় শোধনাগাৰ মূল পথ, খুব এক জৰাজীৰ্ণ অৱস্থা হৈছে, পুখুৰী সদৃশ গাঁত হৈছে। আৰু স্থানীয় ৰাইজ আছে, আমি ৰাইজৰ পৰাও কিছু কথা পাতিবলৈ চেষ্টা কৰিম। কওকচোন, খুব পথটিৰ খুব দুৰৱস্থা দেখিছোঁ, খুব বেয়া লাগিছে, কি ক'ব আপুনি? এই ৰাস্তাটো বেছি দিন হোৱা নাই বনোৱা, আৰু একেবাৰে প্ৰথমেতো নুমলীগড় যি কৰ্তৃপক্ষ আছে, আমি ৰাইজে মানে তেখেতক ধন্যবাদ দিব বিচাৰিছোঁ। এইকাৰণে ধন্যবাদ দিব বিচাৰিছোঁ, তেখেতসকলৰ যিকেইটা কৰ্মকাণ্ড আছে ৰাইজে চবে দেখি পাইছে। NRL এনে ফুলঝাৰি মাৰি মাৰি কিছুমান কথা কৈ থাকে, আমি 10 কিলোমিটাৰ ৰাস্তা উন্নয়ন কৰিছোঁ। এই আপোনালোকে দেখি পাইছে উন্নয়ন কি হৈছে। আৰু আমাৰ সৰুপথাৰ সমষ্টিৰ বিধায়ক মহোদয় তেখেতে এটা ফ্লক লাগি আছে। এই ৰাস্তাখনত তেখেতে অপেনিং কৰিছিলে, যেতিয়া কাম হৈছিলে তেখেতে ফিটা কাটি এই ৰাস্তাটো হাতত লৈছিলে কামটো। আমি গম পোৱা মতে ফ্লকটো তেখেতৰ লাগি আছে পুৰা বংলাত। আৰু ইয়াতে বিভিন্ন আমাৰ মৰঙী কলেজ আছে, চেলমেৰী স্কুল আছে, আৰিয়া একাডেমী স্কুল আছে, হাই স্কুল আছে, LP স্কুল, হাজাৰ হাজাৰ ল'ৰা ছোৱালী এইটো ৰাস্তাৰে অহা যোৱা খোজকাঢ়ি দি কৰি থাকে। তাৰ ফলত আজি গাড়ী পানী মাৰি গোটেই ইউনিফৰ্ম বোকা ছটিয়াইছে, বোকা লাগিছে, তেনেকুৱা যাব পৰা নাই। বিভিন্ন ধৰণৰ গাড়ী ক্ষতিগ্ৰস্ত হৈছে। NRL অহা যোৱা মানুহ ইয়াতে এক্সিডেণ্ট হৈছে। আমি নিজে বিবেকানন্দ হস্পিটেললৈ আমি নিজে পঠিয়াই দিছোঁ। আৰু এই NRL কৰ্তৃপক্ষৰ যি টোপনি জালত আছে, তেখেতসকলে হাৰ পাবৰ কাৰণে আমি জগাই দিছোঁ যে তেখেতসকলে আপোনালোকে হাৰ পাওক। আৰু ৰাইজৰ এই কামকেইটা যে আপোনালোকে প্ৰতিশ্ৰুতি দিছিলে, তেখেতসকলে যেতিয়া ফেয়াৰৱেল পাতিছিলে, লোকশুনানি পাতিছিলে, তেখেতসকলে ডাঙৰ ডাঙৰ কথা কৈছিলে। তেখেতসকলে লোকশুনানিত যে আপোনালোকৰ এতিয়া 9 মিলিয়ন টন হ'বলৈ গৈছে, আপোনালোকৰ উন্নয়নমূলক বহুত আমি কাজ কৰিম। যিহেতু NRLৰ গাড়ী যান বাহন চলে, তেল গাড়ী চলি থাকে, যদি তেখেতসকলে অতি শীঘ্ৰে নবনায়, আমি এই ৰাইজে আকৌ এদিন ইয়াতে প্ৰতিবাদ কৰি আমি গাড়ী বন্ধ কৰিম আকৌ। হয়, এই আচলতে পুৰা বংলাৰ যি নুমলীগড় শোধনাগাৰৰ মূল পথ, এই পথটোতে যিসকল ছাত্ৰ ছাত্ৰী আছে, স্কুল কলেজৰ ছাত্ৰ ছাত্ৰীসকলে অহা যোৱা কৰা দেখা যায়। আৰু এটা কথা ক'ব, এই ছাত্ৰ ছাত্ৰীসকল অহা যোৱা কৰোঁতে গাড়ীৰ যি চকাৰ পৰা পানী ইউনিফৰ্মত পৰাৰ পিছত সেই স্কুল কলেজলৈ তেওঁলোক আকৌ যাব নোৱাৰা এক অৱস্থা হৈ যায়। মোৰ সৈতে আৰু এজন ব্যক্তি আছে, তেওঁৰ পৰা কথা পাতিবলৈ চেষ্টা কৰিম। কি ক'ব? খুব বেয়া অৱস্থা। আৰু আজি প্ৰায় ৰাস্তাটো বনোৱা আপোনাৰ 2 বছৰ দিন হ'ল, কিন্তু 2 বছৰ দিন হোৱাৰ পাছত 1 বছৰতে মানে ৰাস্তাটো এনে ধৰণে বেয়া হ'ল, যাতে মানে গাড়ী
আপোনাৰ বাইক চাইক এইবিলাক মানে ঘটনা ঘটিয়ে থাকে। মৃত্যুৰ মুখত পৰা নাই যদিও বহুত ক্ষতি সাধন হৈছে মানুহবিলাকৰ। আৰু মানে আপোনাৰ প্ৰায় ৰিফাইনেৰীৰে আপোনাৰ মানে এই গেছ চিলিণ্ডাৰ গাড়ী, তেল গাড়ী এইবিলাক চলি থাকে। সেইবিলাক ওজন গাড়ী চলাৰ কাৰণে ৰাস্তাটো মানে অতি সোনকালে বেয়া মানে হোৱাৰ সম্ভাৱনা দেখা গৈছে। যিহেতু হয়, এনেদৰে আচলতে নুমলীগড় কাষৰীয়া যি পুৰা বংলাৰ পৰা নুমলীগড় শোধনাগাৰলৈ যি মূল পথ, এই মূল পথটো এনেধৰণে আচলতে জৰাজীৰ্ণ অৱস্থা হৈছে, পুখুৰী সদৃশ গাঁত হৈছে। আৰু বাৰম্বাৰ স্থানীয় ৰাইজে নুমলীগড় শোধনাগাৰক কথা জনাই আহিছে যদিও, লোক নিৰ্মাণ বিভাগক জনাই আহিছে যদিও এই পৰ্যন্ত কিন্তু এই পুৰা বংলাৰ পৰা যি নুমলীগড় শোধনাগাৰৰ যি মূল পথ, এই পথটি মেৰামতি কৰি দিবলৈ কিন্তু সক্ষম নহ'ল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7090173330 অথবা 7099017990 নম্বৰত।